Hello everyone, good morning. মই মনালিসাই মোৰ নতুন এটা ভিডিঅ' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া দেখিছে ন হাজিকাছি ওলাইছো মানে এফালে যাবলে মানে ককাহতৰ আজি দোকান মানে নতুন দোকান লৈছে ওপেনিং আছে তাকে যাব ওলাইছো মোৰ বাৰু ওলাই হৈ গল মাহতৰ বাৰু এতিয়ালৈকে ওলাই হোৱা নাই সেইবাবে মই এয়া ৰৈ আছো মানে ভাবিলো কি ওলাই হৈ গল যেটো ভিডিঅ'টোকে আৰম্ভ কৰি দিও আৰু আপোনালোককো ভাবিছো অকমান দেখুৱাম আৰু ভিডিঅ'টো স্ক্ৰীন নকৰিব হেকলৈকে চাই থাকিব আৰু আমাৰ ঘৰ পৰা মানে বহুত বেছি দূৰ নহয় দোকানখনলে খুব বেছি বেছকে 5 মিনিট মান সময় লাগিব মানে যাওঁতে আৰু আপোনালোকক ধুনিয়াকৈ দেখাম আৰু চাব খালি সম্পূৰ্ণকৈ ভিডিঅ'টো আৰু এয়া আমি মা মই ভন্টি আহিলে পুৰণা ঘৰপা ৰাতিপুৱাই আৰু তাইকো লৈ লৈছো লগতে তাই মানে আইতাহঁতৰ পুৰণা ঘৰটো মাতিছে বাৰু আইতা আহিব আইতাৰ কাৰণে আমি অকমান ৰৈ দিব লাগিব ভন্টি আগতীয়াকৈ আহিলে সেইবাবে আমি তিনজনী ওলাইছো আৰু আইতাহঁতো মানে ওলাই আছে আইতাহঁতৰ লগত একেলগে আমি গুটিখিনিয়ে যাম আৰু এতিয়া খোজকাঢ়ি গৈ আছো আইতাহঁতৰ ঘৰলে আৰু আপোনালোকক মই বিহুত দেখাইছিলো আইতাহঁতৰ ঘৰটো বহুত বেছি দূৰ নহয় দেখিছে ন আমাৰ ঘৰপা মানে ওলাইয়ে থাকে আৰু এতিয়া আমি যাব লাগিব বেটেৰী এখনত মানে বেটেৰী এখন নগলহেতেন খোজকাঢ়ি গলহেতেন কিন্তু বস্তু নিবলৈ আছে যে সেইবাবে ভাবিছো বেটেৰী এখনতে যাওঁ কিমাননো বস্তুবোৰ মানে দাঙি নি থাকিম আৰু এতিয়া ওয়েট কৰি আছো বেটেৰী এখনলে কিন্তু এতিয়ালৈকে বেটেৰীখন আহি পোৱাই নাই আৰু এয়া বাহতৰ ওলাই হোৱা নাই বাৰু ইহঁতৰ কাৰণে অকমান ৰৈ দিছো একেলগে যাম আৰু গুটিখিনিয়ে খোৱাৰ পিছত ওলাই খোৱাৰ পিছত আমাৰ আহিব অলপ সময় হ'ল আৰু এতিয়া আপোনালোকক ভাবিছো অকমান দোকানখন দেখাই লওঁ প্ৰথমতে বাৰু এয়া পূজা কৰি আছে পূজা কৰি খোৱাৰ পিছতে মানে দোকানখন আমাৰ বস্তুবোৰ কমাব লাগিব আৰু এতিয়া ভাবিছো আপোনালোকক ধুনীয়াকৈ অকমান লোকেশ্যনটো দি দিও যেটো বহুতে চিনি নাপাব পাৰে নহয় সেইবাবে ভাবিছো অকমান ধুনীয়াকৈ বেক কেমেৰা কৰি আপোনালোকক দেখাই আছো আৰু এয়া হৈছে শংকৰদেৱ শিশু নিকেতন স্কুলখন তাৰ বেক সাইডে হৈছে দোকানখন আৰু বাকি এইফালে এটা ৰাস্তা আছে আৰু আপোনালোকক মানে অকমান ধুনীয়াকৈ দেখাই দিছো আৰু যিসকলে চিনি নাপায় আৰু এইফালে এটা ৰাস্তা আছে এয়া হৈছে বুঢ়ীখনি থান আৰু বুঢ়ীখনি থানৰ পৰা আমাৰ ঘৰ বহুত বেছি দূৰ নহয় আৰু দোকানখন মানে মেইন তিনিআলিতে হৈছে আৰু এয়া দেখিছে নে এইফালে এটা ৰাস্তা আছে মানে আৰু মেইন মানে তিনিআলিতে আৰু তিনিখন দোকান আছে তিনিখন দোকানৰ মাজৰখন হৈছে ককাহতৰ দোকান আৰু আহিব আপোনালোকে সকলোৱে দেই নতুন দোকান যেটো খুলিছে আৰু এতিয়া আপোনালোকক ভাবিছো অকমান পূজা কৰাখিনিও দেখাই দিও যেটো এতিয়া পূজা কৰি আছে পূজা কৰি হোৱাৰ পিছতে ধুনীয়াকৈ দোকানখন ল'ব আৰু মানে বস্তুবোৰ ভৰাব আৰু পূজাত বহুত সময় বহাৰ পিছত এতিয়া অকমান বাহিৰলৈ ওলাই আহিছো যেটো বহুত বেছি গৰম পৰিছে আৰু এতিয়া মানে পূজা শেষ হ'ব হ'লে বাৰু তাৰ পিছত বস্তু আনিব ধুনীয়াকৈ আমি সজাম আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব Hello. পূজা কৰি বাৰু হৈ গল আৰু এতিয়া আমাক দিছে এয়া প্ৰসাদ আৰু এয়া কিন্তু ঘৰত শৰাই আগবঢ়োৱা প্ৰসাদ নহয় মানে পণ্ডিতজনে পূজা কৰিছিলে যে তাৰ পৰা এয়া প্ৰসাদ দিছে আমাক আৰু এতিয়া আমি প্ৰসাদ খাই লওঁ আৰু টিকলিয়ে একদম ডাইৰেক্ট স্কুলৰ পৰাই সোমাইছে দেখিছে নহয় তাৰ পিছত আমাক এয়া ৰছী বান্ধিলে মানে সবকে বান্ধিছে এডাল ৰছী আৰু মইও আপোনালোকক অকমান দেখাই দিছো ৰছীডাল তাৰ পিছত এয়া ঘৰত আইতা শৰাই আগবঢ়াইছিলে এয়া প্ৰসাদ আমি মানে সবকে দিবলৈ এতিয়া বা মই মিলাই আছো আৰু প্ৰসাদখিনি মানে ভালকে সফা নকৰিলে আৰু আলৰি হল যিহেতু মগু বাকলি কিছুমান থাকি গল আৰু এয়া ধুনীয়াকৈ আৰু প্ৰসাদত দিছে এয়া পায়স লগতে এটা দিছে ৰসগোল্লা আৰু এই এনেকৈ কৰি প্ৰসাদখিনি এটা সবকে আমি বিলাবলৈ ৰেডি কৰিছো আৰু আপোনালোককো ধুনীয়াকৈ অকমান দেখাই দিছো আজিটো পূজা কৰিছে ন আজি সেইবাবে এনেকৈ প্ৰথমতে প্ৰসাদ দিছে আৰু পিছবেলালৈ কিবা কিবি চাকে খুৱাব সেইখিনি আপোনালোকক বাৰু দেখুৱাম খালি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে গম পাব আৰু এতিয়া আমি প্ৰসাদবোৰ ধুনীয়াকৈ ৰেডি কৰি মানুহবিলাকক দি লওঁ তাৰ পিছত আপোনালোকক ধুনীয়াকৈ দেখাম আৰু চাই দিব খালি ভিডিঅ'টো আৰু এয়া নিশ্চয় দোকানৰ বস্তু যেটো পূজা কৰি সম্পূৰ্ণভাৱে হৈ গল আমিও প্ৰসাদ চকাৰ খাই ললো আৰু এতিয়া বস্তুবোৰ সজাব লাগিব
few moments later. এতিয়া সময় হৈছে 4:30 আকৌ এতিয়া আমি যাব লগা হল দোকানলে যেটো অথনি মানে বস্তুখিনি আনি থোৱা আছিল কিন্তু সজোৱা নহলে ভাত খোৱা মানে ভাত খাই যোৱা নাছিল সেইবাবে আকৌ ঘৰলৈ আহিলো ভাত খাবলৈ আকৌ এতিয়া ফোন কৰিছে যাব লাগে সোনকালে যেটো বস্তুবোৰ সজোৱা নাছিল যে গুটি দোকানখন খালি হৈ আছিল সেইবাবে আমি এতিয়া লৰালৈকে যাও আৰু মাহতে পাছত যাব সেইবাবে মানে মাটা আহি আছে বাৰু আমাৰ পাছে আমি অকমান মানে সোনকালে যাও বুলি ভাবিছো আৰু এই বা মই দুইজনে ওলালো কথা পাতি আৰু দোকানৰ কথা কি কৈ গৈ আছো কিন্তু কথাটো মানে মিউট কৰি দিলো গাড়ী মটৰ মানে কিবা কিবি চলি থাকেটো বহুত খুলস্থুল সেইবাবে কথাবোৰ মানে মিউট কৰি দিলো আৰু কি পায় কি নাপায় দোকানৰ সকলোখিনি আপোনালোকক দেখুৱাম আৰু দুইজনীয়ে দেখিছেনে খোজকাঢ়ি গৈ আছো যেটো বহুত বেছি দূৰ নহয় আৰু অথনি মানে বস্তু আনিব লগা হোৱা কাৰণে মানে বেটেৰীটা আহিব লগা হ'ল আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছো আৰু কি পায় আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম খালি ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাব আৰু নতুন যিসকলে পোনপ্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু একেবাৰে আপোনালোকৰ দোকানত গৈ লগ পাই আছো আজি বস্তুবোৰো সজোৱা নাই সেইবিলাকে বা মই যে দুজনী কৈছো সজাবলৈ আৰু দোকানখন আছে বুঢ়ীখনি থানৰ আমাৰ ঘৰ পৰা মানে এইফালৰ পৰা গ'লে বুঢ়ীখনি থানৰ অকমান আগত আৰু শংকৰদেৱৰ বেক সাইডে যেটো তিনিখন দোকান আছে আপোনালোকে চাগে দেৰগাঁওবাসীসকলে দেখিছে আৰু তাতে হৈছে মাজৰ দোকানখন হৈছে এই বাহঁতৰ সকলো আহিব আৰু স্কুলৰ কাৰণে বহুত সুবিধা যেটো হেকলত মানে কি আৰু ৰৈ থাকে মানুহবিলাকে দেখুৱে ৰৈ থকা মানুহবিলাকৰ অকমান সুবিধা হ'ব তাত বহিবলৈ আপোনালোকে আহিব দোকানলৈ কিবা ক'ব নি আপুনি দোকানখনৰ বিষয়ে অকমান কি পাব না কি পাব কি নাপাব এক ছেকেণ্ড ৰ'ব এই ট্ৰেক্টৰ এখন আহিছে এখন পাৰ হৈ লওক এতিয়া কওক কি পাব দোকানখনত সকলোখিনি পাব গিফ্টৰ গিফ্ট আইটেমছ আৰু স্কুলৰ বহি কিতাপ সকলোখিনি পাব কোল্ড ড্ৰিংকছ ঠাণ্ডা আৰু কফি পাব কফি মেচিনটো মই মানে দেখিছিলোঁ সেইকাৰণে কফিটো মানে চাহ সকলো আহিব নতুনকৈ লৈছে দোকানখন কিন্তু আপোনালোকৰ ৰাতিপুৱা সময় মই দেখাইছিলোঁ দোকানখন ধুনীয়াকৈ দেখাইছোঁ কোনফালৰ পৰা কোনফালে আহিব লাগে আৰু এতিয়া অকণমান দেখাম বাৰু ধুনীয়াকৈ যিহেতু বস্তুবিলাক অথনি সজোৱা নাছিলে ধুনীয়াকৈ এতিয়া সজাই মেলি দেখাম আৰু চাই থাকক খালি ভিডিঅ'টো এইফালে দেখিছে দোকানখন এয়া আছে এইখন হৈছে বুঢ়ীখনি থানখন বাকী এইফালে আছে শংকৰদেৱ স্কুলখন ধুনীয়াকৈ দোকানখন এতিয়া আপোনালোকক সজাই দেখাইছো আৰু বহুতখিনি বস্তু বাৰু থাকি গ'ল সজাবলৈ যিমানখিনি মানে আনিছিলে সেই গোটেইখিনি আমি সজাব নোৱাৰিলো যেহেতু টাইম বহুত বেছি হৈ যাব যদি আমি সেইখিনিকে অকল সজাই থাকো আৰু দেখিছে এইফালে ঠাণ্ডা লগতে এইফালে চিপছৰ পৰা ধৰি চানা পেকেটৰ পৰা ধৰি গোটেইখিনি বস্তু ইয়াতে ৰাখিছে আৰু আপোনালোকে খালি আলু পিয়াজৰ বাদে মানে নহৰু আলু পিয়াজৰ বাদে গোটেইখিনি ইয়াতে বস্তু পাব আৰু বাকী বাৰু সেইবোৰ পাছলৈ আনিব কিন্তু প্ৰথমতে এইখিনিয়ে বস্তু ৰাখিছে আৰু কিমান ধুনীয়া বস্তুবোৰ দেখিছেই নহয় আৰু আপোনালোকক মানে গোটেইখিনি দেখাই দিছো এফালৰ পৰা আৰু বহুতখিনি বাৰু ইয়াত দেখিছেই ন কাৰ্টুন বিলাকত আছে বহুতখিনি থাকি গ'ল সজাবলৈ আৰু এইখিনি ধুনীয়াকৈ এবাৰ দেখাই দিছো মানে যিখিনি মানে আমি ওপৰৰ পৰা সজাইছো বাকী কিছুমান কাষ্টমাৰ আহি আছে বস্তু নিবলৈ আৰু দিয়ে আছে বাৰু সেইবোৰ আপোনালোকক খালি দেখাই থকা নাই এনে অকমান এতিয়া জাস্ট দেখাই দিছো আৰু এইবোৰ চকলেট মানে যি মানে আপোনালোকক লাগে আপোনালোকে প্ৰত্যেকটো বস্তু ইয়াত পাব স্কুলৰ পৰা ধৰি মানে প্ৰত্যেকটো বস্তু আপোনাৰ বিয়াৰ প্ৰেজেন্ট বা ধৰি গোটেইখিনি আপোনালোকে পাব ধুনীয়াকৈ এবাৰ ইয়াত দেখাই দিছো আৰু ময়ো অকমান আপোনালোকক ধুনীয়াকৈ দেখাই দিছো আৰু দোকানখন যেটো মই মানে সজাই মিলি একেবাৰে দেখিছেই নহয় অৱস্থা নাইকিয়া হৈ আছে আৰু বহুত বতৰ বেয়া বৰষুণ পুৰা দি আছে বৰষুণৰ মাজে আমি আকৌ বস্তুবোৰ আনিছো আকৌ এনেকৈ সজাইছো তেনেকৈ কৰি আছো ইফালে বা দাদা পুৰা লাগি আছে এদিন বাৰু আপোনালোকক ধুনীয়াকৈ দেখাম আজি যিহেতু মানে অলপকৈ দেখাইছো যিহেতু মানুহবিলাকো আহি আছে দোকানলৈ সেইবাবে এনেই আৰু অকমানকৈ দেখাই দিছো আৰু বাকী এইবোৰ বস্তু দেখিছেই নহয় বহুতখিনি সজাবলৈ বাকী আছে এতিয়াও সজাইয়ে আছে আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ মই বেক কেমেৰা কৰি দেখাই আছো বস্তুখিনি
সকলোখিনি ইয়াতে লিখাই আছে আপোনালোকে দোকানখনত কি কি পাব আৰু এইফালে দেখিছে নহয় ধুনীয়াকৈ মানে কসমেটিক বস্তুবিলাকো ৰাখিছে আৰু এইখিনিবোৰ আমিয়ে ধুনীয়াকৈ সজাই দিছো আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব বস্তুবিলাক আৰু ইয়াতে অকল অসমীয়া গহনা বুলিয়ে নহয় ইয়াতে ফুট মেহেন্দি পা ধৰি খাৰু পা ধৰি প্ৰত্যেকটো বস্তু আপোনালোকে পাব ইয়া দেখিছে নহয় ধুনীয়াকৈ ৰাখিছো আৰু ইয়াতে যে ভেৰাইটিজ ইয়াৰিং মানে আনিছে কিন্তু আজি আমি মানে ভালকে সজাব নোৱাৰিলো এইখিনি অকল সজাই থৈ দিলো যেটো বহুত বেছি মানুহ আহি আছে আৰু যেটো আজি দোকানখন লৈছে সেইবাবে মানুহবোৰ আহি আছে আৰু দেখিছে ন এইবোৰ বেগবোৰ আছে লগতে ছাতি পা ধৰি প্ৰত্যেকটো বস্তুৱে ৰাখিছে এদিনবোৰ আপোনালোকক মই ধুনীয়াকৈ দেখাম যেটো ওচৰতে দোকান নিজৰে হয় আহি থাকিব লাগিব মাজে মাজে তেতিয়া আপোনালোকক বৰ ধুনীয়াকৈ দেখাম আৰু আজি ভিডিওটো ভাবিছি এটা সামৰো বুলি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব আৰু বহুত বেছি ভাল পালে কিন্তু ভিডিওটো শেয়াৰো কৰি দিব লাইক এটা কৰিব নতুন চাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ এটা ভিডিও সৈতে অতি সোনকালে আহিছো বাই বাই